পাঁচ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ইয়াতে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এই যিবোৰ আমাৰ সংখ্যা দিয়া আছে এই সংখ্যাবোৰ কিহৰ দ্বাৰা পূৰণ কৰিলে বা কোনটো সংখ্যাৰ দ্বাৰা পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। পূৰ্ণবৰ্গ সংখ্যা কোনবোৰ হয় সেইবোৰ আমি বুজি লওঁ। যিহেতু আমাৰ যেনেকৈ মই কি ক'লো যে একৰ স্কোৱাৰ কৰিলে এইটো 1 পূৰণ 1, এইটো হ'ব 1, 2ৰ স্কোৱাৰ কৰিলে 2 পূৰণ 2, এইটো 4 হ'ব, 3ৰ স্কোৱাৰ কৰিলে 3 পূৰণ 3, 9 হ'ব। এইবোৰ হ'ল পূৰ্ণবৰ্গ সংখ্যা 1, 4, 9, তাৰপিছত 16 ওলাব, 25 সেইবোৰ। এতিয়া আমাৰ যিটো সংখ্যা দিয়া আছে 1 নম্বৰত 1525, এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব কেতিয়া, ইয়াক কোনটো সংখ্যাৰ দ্বাৰা মানে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব, মানে সংখ্যাটো এতিয়া পূৰ্ণবৰ্গ হৈ থকা নাই, তেতিয়াহ'লে এইটো পূৰ্ণবৰ্গ হ'বলৈ হ'লে কোনটো সংখ্যাৰ দ্বাৰা পূৰণ কৰিব লাগিব। এতিয়া চোৱা, পূৰ্ণবৰ্গ হ'বলৈ হ'লে আমি ইয়াৰ উৎপাদক উলিয়াই আমি চাম যে ইয়াক কি সংখ্যাৰ দ্বাৰা পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। ইয়াৰ উৎপাদক কৰিলে আমি ইয়াক হৰণ কৰিব লাগিব, মৌলিক উৎপাদক কৰিব লাগিব, অৰ্থাৎ মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব। ইয়াত আমি 5ৰ দ্বাৰা হৰণ কৰিব পাৰি। 5 ইয়াতে 3বাৰ যাব 15ৰ ভিতৰত, তাৰপিছত 2ৰ ভিতৰত নাযায়, তেতিয়াহ'লে 0 এটা দিব লাগিব। 25ৰ ভিতৰত 5বাৰ যাব। তাৰপিছত আকৌ যদি 5ৰে দিওঁ 5 30ৰ ভিতৰত 6বাৰ যাব, ইয়াত এবাৰ যাব। তো 61 এটা মৌলিক সংখ্যা হয়। তেতিয়াহ'লে ইয়াত চোৱা, আমি 1525 ইয়াক আমি 5 পূৰণ 5 পূৰণ 61 এইখিনি পালোঁ। ইয়াত কিন্তু 5 উৎপাদকৰ যিটো আছে 5 উৎপাদকৰ এইটো জোৰা হিচাপত আছে উৎপাদকটো। তো আমাৰ জোৰা হিচাপত উৎপাদক থাকিব লাগিব, কিন্তু 61ৰ কোনো উৎপাদক নাই, অৰ্থাৎ ইয়াৰ কোনো জোৰা নাই। তো জোৰা নাথাকিলে সেইটোৰ দ্বাৰাই কি কৰিব লাগিব, এই সংখ্যাটোক পূৰণ কৰিব লাগিব। তেতিয়া আমি লিখিব পাৰি যে 1525ক 61ৰ দ্বাৰা পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। পূৰ্ণবৰ্গ হ'ব কেনেকৈ চোৱা, যদি 1525ক আমি 61ৰ দ্বাৰা পূৰণ কৰোঁ, যেনেকৈ 1 5 গুণ 5, 1 2 গুণ 2, 1 5 গুণ 5, 1 1 গুণ 1, 6 5 গুণ 30ৰ 0 হাতত 3, 6 5 2 গুণ 12, 3 15ৰ 5 হাতত 1, 6 5 গুণ 30, 1 31ৰ 1 হাতত 3, 6 গুণ 6 3 9, 5 2 10ৰ 0 3 9, এইটো এটা পূৰ্ণবৰ্গ সংখ্যা। কাৰণ ইয়াৰ আমি বৰ্গমূল উলিয়াব পাৰিম যে 9 3 0 2 5, ইয়াক যদি আমি বৰ্গ উলিয়াওঁ, ইয়াক আমি জোৰা পাতিব লাগিব। প্ৰথমত 1 জোৰা 2 জোৰা। এই সংখ্যাটোক আমি কিহৰ দ্বাৰা হৰণ কৰিব পাৰি, প্ৰথমটো যিটো জোৰা হৈ থকা নাই এইটো আমি 3ৰ দ্বাৰা হৰণ কৰিব পাৰি। 3 3 গুণ 9, তেতিয়াহ'লে ইয়াত 30 এই জোৰা নামাই আনিব লাগিব। এতিয়া 3 আৰু এই 3 যোগ হৈ তলত 6 হিচাপত নামিব। এতিয়া চোৱা, যেহেতু ইয়াতে আমাৰ কি হৰণ যোৱা নাই, 6ৰ ইয়াতে আমাৰ কিবা এটা সংখ্যা দিলে 61 হৈ যায়। এতিয়া 61টো ইয়াৰ ভিতৰত নাযাব, সেইকাৰণে জোৰাটো নমাব লাগিব। তেতিয়াহ'লে চোৱা, ইয়াত এটা আমাৰ কি কৰিব লাগিব, ইয়াত এটা আমাৰ 0 দিব লাগিব, 0। তাৰপিছত 5 দিলে চাওঁ, 5 দি চাওঁ আমি, ইয়াতে 5 দিম। তো 5 5 গুণ 25ৰ 5 হাতত 2, 5 0 গুণ 0, হাতত 2 আছিলে, সেই 2 ইয়াতে বহাব লাগিব। তাৰপিছত 5 6 গুণ 30। এতিয়া এই 305 হ'ল এই সংখ্যাটো যিটো আমি পালোঁ পূৰণ কৰি, এই সংখ্যাটোৰ পূৰ্ণবৰ্গ, অৰ্থাৎ 305 হ'ল বৰ্গমূল এইটোৰ। তেতিয়াহ'লে ইয়াক যদি আমি স্কোৱাৰ কৰোঁ, আকৌ আমি এই সংখ্যাটো পাম, অৰ্থাৎ 93025। গতিকে আমাৰ ইয়াতে চাব লাগিব উৎপাদক কৰি যে কোনটো উৎপাদক কম আছে, সেইটোৰ দ্বাৰা পূৰণ কৰিব লাগিব। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত আছে আমাৰ 1008। তো 1008ক উৎপাদক কৰিলে আমি কৰি চাওঁ, 2 2ৰে দিলে 10ৰ ভিতৰত 5 বাৰ, 0 দিলোঁ 4 বাৰ, আকৌ 2ৰে দিলে 2 বাৰ, 5 বাৰ 2 বাৰ, 2ৰে দিলে এবাৰ 2 বাৰ 6 বাৰ,
আকৌ 2ৰে দিলে ইয়াত যাব 6ৰ 12ৰ ভিতৰত যাব 6 বাৰ, ইয়াত 3 বাৰ। এতিয়া 3ৰে দিলে 2 বাৰ, 1 বাৰ, আকৌ 3ৰে দিলে 7 বাৰ যাব। গতিকে এইকেইটা উৎপাদক পাই আছোঁ 1008 ইকুৱেল 2 ইনটু 2 ইনটু এইটো আমি জোৰা পাতিব পাৰি এনেকৈ যে 2 স্কোৱাৰ 3 স্কোৱাৰ ইনটু 7। ইয়াতে সব প্ৰত্যেকটোৰে কিন্তু স্কোৱাৰ আছে বা জোৰা আছে, কিন্তু 7ৰ কোনো স্কোৱাৰ নাই বা জোৰা নাই। তেতিয়াহ'লে এই সংখ্যাটোক দেয়াৰফৰ আমি লিখিব পাৰি 1008ক 7ৰ দ্বাৰা পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এতিয়া 3 নম্বৰটো লৈছোঁ। 3 নম্বৰটোত আছে 2028। এতিয়া 2028ক উৎপাদক কৰিম। 2028 2ৰে হৰণ কৰিলে 10 বাৰ 20ৰ ভিতৰত, আকৌ এবাৰ 4 বাৰ, 2ৰে দিলে 5 বাৰ, 0 হ'ব 7 হ'ব, 2ৰে দিলে 2 বাৰ 5 বাৰ, ইয়াত কিন্তু 2ৰে নাযায়, 2ৰে আমি দিব নোৱাৰি কাৰণ এইটো যুগ্ম হৈ থকা নাই। এতিয়া 3ৰে যদি আমি দিওঁ 3 এবাৰ যাব, 20ৰ ভিতৰত 3 6 বাৰ যাব, 2 পাছে 27ৰ ভিতৰত 9 বাৰ যাব। আকৌ 3ৰে দিওঁ, 3ৰে কিন্তু নাযাব, এতিয়া 13ৰে যাব 13 বাৰ। এতিয়া চোৱা 2028 ইয়াক 2 স্কোৱাৰ পাইছোঁ আৰু 13 স্কোৱাৰ পাইছোঁ, 13 দুটা পাইছোঁ, কিন্তু 3ৰ কোনো ইয়াতে জোৰা হৈ থকা নাই। তেতিয়াহ'লে আমি লিখিব পাৰি যে 2028ক আমি 3ৰ দ্বাৰা পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। তাৰপিছত এতিয়া আমি 4 নম্বৰটো ল'ম। চোৱা 4 নম্বৰটো হ'ল 768। ইয়াৰ যদি উৎপাদক কৰা হয় 768, ইয়াক আমি 2ৰে হৰণ কৰিম, 3 বাৰ যাব 8 বাৰ, আৰু লগতে ইয়াত যাব 4 বাৰ। 3 হাতৰ ভিতৰত 2 হাতৰ ভিতৰত 3 বাৰ যাব 6 হয়, 1 বাচিব, 16ৰ ভিতৰত 8 বাৰ আৰু 8ৰ ভিতৰত 4 বাৰ। এতিয়া 2ৰে দিলে 3ৰ ভিতৰত এবাৰ, 1 বাচে, 18ৰ ভিতৰত 9 বাৰ, 4ৰ ভিতৰত 2 বাৰ। আকৌ 2ৰে দিলে ইয়াত 9 বাৰ 6 বাৰ, 2ৰে দিলে ইয়াত যাব 4 বাৰ 8 বাৰ, আকৌ 2ৰে দিলে 2 বাৰ 4 বাৰ, 2ৰে দিলে ইয়াত 12 হ'ব, আকৌ 2ৰে দিলে 6 হ'ব, 2ৰে দিলে 3 হ'ব। তেতিয়াহ'লে 768 ইয়াক 2 স্কোৱাৰ, এটা জোৰা, দুটা জোৰা, 3টা, 4টা, অৰ্থাৎ 2 স্কোৱাৰ 2 স্কোৱাৰ 2 স্কোৱাৰ। তাৰপিছত ইয়াত কেইটা হ'ল, 1 জোৰা 2 জোৰা 3 জোৰা 4 জোৰা, আৰু এটা হ'ব 2 স্কোৱাৰ, তাৰপিছত 3। তেতিয়াহ'লে ইয়াত আমি 3ৰ কম আছে ইয়াতে এইটো। তেতিয়াহ'লে 768ক আমি 3ৰ দ্বাৰা পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এতিয়া আহা আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ। আহা 6 নম্বৰ প্ৰশ্নত কি কৈছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব, পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াত হৰণ কৰিব লাগে আৰু আগৰটোত আছিলে পূৰণ কৰিব লাগিব। একেধৰণৰ হয়, উৎপাদক কৰি যিটো কম হ'ব সেইটোৰ দ্বাৰা হৰণ কৰিব লাগিব। এতিয়া চোৱা আমি প্ৰথম 1 নম্বৰটো লৈছোঁ 468। ইয়াক যদি উৎপাদকত ভাঙা হয়, চোৱা 468 2ৰে হৰণ কৰিলে 2 বাৰ 3 বাৰ 4 বাৰ, আকৌ 2ৰে দিলে এবাৰ এবাৰ 7 বাৰ। এতিয়া 2ৰ দ্বাৰা আৰু নাযাব, আমি যদি 3ৰে দিওঁ 3 বাৰ, 2 বাচিব 27ৰ ভিতৰত 9 বাৰ, আকৌ 3ৰে দিলে এবাৰ আৰু 3 বাৰ, 13টা মৌলিক সংখ্যা হয়। এতিয়া 468 ইকুৱেল 2 স্কোৱাৰ ইনটু 3 স্কোৱাৰ ইনটু 13। গতিকে 13ৰ ইয়াতে জোৰা নাই, গতিকে আমি কি লিখিম, দেয়াৰফৰ
4 6 8ক 13ৰ দ্বাৰা হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এতিয়া 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত কি আছে? চোৱা 2 নম্বৰত আছে 1584 1584। তো 1584ক আমি উৎপাদকত ভাঙি লওঁ। 2ৰে হৰণ কৰিলে 7 বাৰ যাব 15ৰ ভিতৰত, 1 বাছে 18ৰ ভিতৰত 9 বাৰ আৰু 2 বাৰ। আকৌ 2ৰে দিলে 3 বাৰ, 19ৰ ভিতৰত 9 বাৰ, 12ৰ ভিতৰত 6 বাৰ। 2ৰে দিলে এবাৰ 9 বাৰ 8 বাৰ। আকৌ 2ৰে দিলে 9 বাৰ 9 বাৰ। এতিয়া 2ৰে নাযাব, 3ৰে দিলে 3 বাৰ 3 বাৰ, 3ৰে দিলে 11 বাৰ। 11 এটা মৌলিক সংখ্যা। তে 1584 ইয়াক 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 3 স্কোয়ার ইন্টু 11 আমি লিখিব পারি। ইয়াতে 11-ৰ কিন্তু জোড়া নাই, যাৰ কাৰণে আমি কি কৰিব লাগিব যে 1584 আমি 11-ৰ দ্বাৰা ইয়াতে আমাৰ হৰণ কৰিব লাগিব। 11-ৰ দ্বাৰা হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এতিয়া 3 নম্বৰটো লৈছোঁ আহা। 3 নম্বৰটো হ'ল 2645। ইয়াক যদি উৎপাদকত ভাঙা হয়, চোৱা 2645ক যদি উৎপাদকত ভাঙা হয় কি হ'ব? 2645 ইয়াৰ উৎপাদক কি কৰিব? 5ৰে হৰণ কৰিলে 26ৰ ভিতৰত 5 বাৰ, 1 বাছে 14ৰ ভিতৰত 2 বাৰ, 45ৰ ভিতৰত 9 বাৰ। তেতিয়াহ'লে আকৌ যদি আমি 3ৰে দিওঁ, 3ৰে এবাৰ যাব, 22ৰ ভিতৰত 3 7 বাৰ যাব, নাযায়। তো 3ৰে যদি নাযায়, এইটো 7ৰে দিলে 7 7 49, 3 বাছে নাযায়। তেতিয়া 529ক আমি কিহৰ দ্বাৰা দিব পাৰি? চোৱা ইয়াত আমি 23-ৰ দ্বাৰা হৰণ কৰিব পাৰি। 23ৰে 23 বাৰ যাব। তেতিয়াহ'লে 2645 এইটো 23 সংখ্যাটো কিন্তু মৌলিক দেই। তেতিয়াহ'লে ইয়াত 5-ৰ আমি স্কোয়াৰ পোৱা নাই, কিন্তু 23-ৰ আমি স্কোয়াৰ পাইছোঁ, মানে জোড়া পাইছোঁ। তেতিয়াহ'লে 5 কম আছে, 5ৰে হৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যা পাম। therefore 2645ক 5ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। পূৰ্ণবৰ্গ হ'ব। তে 4 নম্বৰটো লৈছোঁ। 4 নম্বৰত আছে 1620। ইয়াৰ উৎপাদক কৰি চাওঁ আমি 1620। 2ৰে হৰণ কৰিলে 8 বাৰ, এবাৰ 0। আকৌ 2ৰে দিলে 4 বাৰ। ইয়াতে কিন্তু 0 হ'ব এটা আৰু 5, কাৰণ 1-ৰ ভিতৰত নাযায় পৰৱৰ্তী। ইয়াত 5ৰে হৰণ কৰিলে 8 বাৰ, এবাৰ। এতিয়া 5-ৰ দ্বাৰা নাযাব, 3ৰ দ্বাৰা কৰিলে 2 বাৰ 7 বাৰ, 3ৰে কৰিলে 9 বাৰ, 3ৰে কৰিলে 3 বাৰ। তেতিয়াহ'লে 2620 2 স্কোয়ার 3 স্কোয়ার 3 স্কোয়ার আৰু 5 পাম। এইটো জোড়া হৈ আছে, এইটো জোড়া, এইটো জোড়া। তেতিয়াহ'লে 5-ৰ জোড়া নাই। therefore 1620ক 5ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এতিয়া আমি 7 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ। চোৱা 7 নম্বৰ প্ৰশ্নত কৈছে ইয়াতে যে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। এইটো প্ৰত্যেকটো এটা এটা বৰ্গ সংখ্যা, ইয়াৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। চোৱা কেনেকৈ কৰিব লাগে। চোৱা বৰ্গ সংখ্যা আৰু বৰ্গ কোনবোৰ হয়। যেনেকৈ মই 4 স্কোয়াৰ কৰিলোঁ, ইয়াৰ কাৰণে 4 পূৰণ 4 16। 16টো এটা বৰ্গ সংখ্যা আৰু ইয়াৰ বৰ্গমূলটো হ'ল এই 4টো। তো এনেকৈ আমি 4 কেনেকৈ পাম, বা এই যিবোৰ সংখ্যা দিয়া আছে আমাৰ সেইবোৰ সংখ্যাৰ বৰ্গমূল আমি কেনেকৈ পাম, এইটো নিৰ্ণয় কৰিব লাগে। তেতিয়াহ'লে কেনেকৈ কৰিব লাগে চোৱা। ইয়াৰ 7-ৰ আমি 1 নম্বৰটো লৈছোঁ। 7-ৰ 1 নম্বৰত কি আছে? 7-ৰ 1 নম্বৰত আছে 12.5
25 এইবোৰ দশমিক সংখ্যা হয় তেতিয়াহ'লে চোৱা 12.25 আমি এইটো উৎপাদকৰ দ্বাৰাও কৰিব পাৰি কিন্তু ইয়াত আমাৰ কি হৈ আছে পয়েন্ট আছে তো পয়েন্টৰ কাৰণে আমি বৰ্গমূল যেটো আছে বৰ্গমূল পদ্ধতি যেটো হেতু ব্যৱহাৰ কৰিম দীৰ্ঘহৰণ পদ্ধতি ইয়াত চোৱা আমি এই সংখ্যাবোৰ জোড়া পাতিব লাগিব প্ৰথমত তো দুটা জোড়া হল আমাৰ প্ৰথম জোড়াটোক আমি কি সংখ্যাৰ দ্বাৰা পূৰণ কৰিব পাৰি হৰণ কৰিব পাৰি তো ইয়াত আমাৰ হৰণ কৰাৰ কাৰণে আমাৰ কি কৰিব লাগিব প্ৰতিটো সংখ্যাৰ বৰ্গ ল'ব লাগিব চোৱা 1 পূৰণ 1 মানে 1 2 স্কয়াৰ মানে হল কিমান 2 * 2 = 4 3 স্কয়াৰ মানে হল 3 * 3 = 9 4 স্কয়াৰ মানে হল 4 * 4 = 16 5 স্কয়াৰ মানে হল 5 * 5 = 25 6 স্কয়াৰ হল 6 * 6 মানে হল 36 7 স্কয়াৰ মানে হল 7 * 7 49 8 স্কয়ার 8 * 8 64 9 স্কয়ার মানে হল 9 * 9 = 81 সো একেটা মনত ৰাখিলে হল এতিয়া ইয়াতে 12ৰ ভিতৰত আমি কোনটো ইয়াৰ ভিতৰত যাতে 12ৰ ওচৰা-ওচৰি যায় বেছি যাতে নহয় ইয়াৰ পৰা আমি বাছনি কৰিব লাগিব সো 4 স্কয়াৰ ললেও আমাৰ কি হ'ব 16 হ'ব বেছি হৈ যাব তেতিয়াহলে 3 ৰ আমি 12 হৰণ কৰিব পাৰি 3 ইয়াতে এটা সো 3 স্কয়াৰ মানে কি 3 পূৰণ 3 এই দুটা পূৰণ কৰি আমি ইয়াতে বহাব লাগিব 3 পূৰণ 3 মানে হল 9 তে 12 পৰা এখিনি বিয়োগ কৰি দিয়া 3 বাচিব 0.25 জোড়া নমাই আনিবা এতিয়া ইয়াতে আমাৰ এই গোটেইকেইটা সংখ্যা ধৰিব লাগিব তেতিয়াহলে এই 3টো এই 3 আৰু এই 3 যোগ হয় তলত কিন্তু 6 হৈ নামিব এতিয়া কথা হল এই 6টো 3ৰ ভিতৰত হৰণ নাযায় বা ইয়াত কিবা এটা সংখ্যা দিলেও 60 ওচৰত যাব তেতিয়া এই 3ৰ ভিতৰত দশমিকৰ আগৰ সংখ্যাৰ ভিতৰত হৰণ নাযাব তেতিয়াহলে গোটেইকেইটাকে লগে ধৰিব লাগিব 325 লাষ্টৰ অংক যেটো আছে এটো চাবা যে 5 আছে তেতিয়াহলে আমাৰ ইয়াতে 5 দিব লাগিব আৰু যেহেতু পয়েন্টৰ হোফালে যায় আছে আমি সংখ্যাটো ধৰি আছো তেতিয়াহলে পয়েন্টটো ইয়াতে দি ল'ব লাগিব কাৰণ পয়েন্টৰ আগৰখিনি আমি কৰি ললো এতিয়া 5 ইয়াতেও দিব লাগিব তো 5 এর এতিয়া এই 5টোৰ দ্বাৰা আমি এই দুটা পূৰণ কৰিম 5 5 গুণ 25 ৰ 5 হাতত 2 5 6 গুণ 30 আৰু 2 32 তেতিয়া মিলি গৈছে আমাৰ এতিয়া এইটো হ'ব বৰ্গমূল তেতিয়াহলে ইয়াত আমি কি পালো বৰ্গমূল নিৰ্ণয় কৰাৰ কাৰণে আমি 12.25 ৰ ওপৰত এটা ৰুট ওভাৰ দিব লাগিব তাৰ পিছত আমি পালো 3.5 এইটো আমাৰ স্কয়াৰ ল'ব লাগিব এই স্কয়াৰ ৰুট ক্যান্সেল এইটো আমি 3.5 বৰ্গমূল পালো এতিয়া চোৱা 2 নম্বৰটো লৈছো আমি 2 নম্বৰত আছে 24.01 তো 24.01 এইটো আমি এনেকে জোড়া পাতি লৈছো 24ৰ ভিতৰত আমি কোনটো দিব পাৰি চোৱা 25 এইটো দিব নোৱাৰি এইটো দিব লাগিব 4 তেতিয়া 4 ৰে 4 ইয়াতে 4 4 গুণ 16 তে মাইনাস কৰি নমাই দিয়া 14ৰ পৰা ইয়াত 4 পৰা 6 না যায় 14ৰ পৰা 6 গলে তেতিয়া 8 থাকিব আৰু এই জোড়া নমাই আনিব লাগিব এতিয়া 4 আৰু 4 যোগ হৈ ইয়াতে 8 হৈ নামিব এতিয়া যেহেতু 8 সংখ্যাটো পয়েন্টৰ হোফালৰ সংখ্যাৰ লগত ধৰা হৈ আছে তেতিয়া পয়েন্টটো ইয়াতে দি ল'ব লাগিব এতিয়া ইয়াতে লাষ্টত 1 আছে ইয়াৰ পৰা চোৱা লাষ্টত 1 কোনটোত আছে ইয়াতে 1 আহে কিন্তু 1 ইয়াতে দিলে নিমিলিব কাৰণ ইয়াতে 800 কিবা কিবি আছে তো আৰু চাব লাগিব যে বেলেগ বেলেগ সংখ্যাত 1 আহে নেকি এইটোত চোৱা 1 আহিছে লাষ্টৰ অংকটো তেল 9 দিব লাগিব ইয়াতে আমাৰ 9 9 9 9 গুণ 81 1 হাতত 8 9 8 গুণ 72 আৰু 8 80 তেতিয়াহলে আমাৰ ইয়াতে মিলি গল এতিয়া আমাৰ বৰ্গমূলটো কি হল 4.9 ৰুট ওভাৰ 24.01 ৰুট ওভাৰ 4.9 হোল স্কয়াৰ স্কয়াৰ ৰুট ক্যান্সেল হয় সদায় তেতিয়ালে आंसर পালো আমি 4.9 বৰ্গমূল এতিয়া 3 নম্বৰটো লৈছো আহা সো 3 নম্বৰটো হল 146.41 146.41 তেতিয়ালে ইয়াত আমাৰ এক জোড়া দুই জোড়া হল তাৰপিছত এক বাছিল তেতিয়ালে ইয়াত আমি একৰ দ্বাৰাই হৰণ কৰিব লাগিব 1 1 গুণ 1 তাৰপিছত জোড়া 46 নমাই নিব লাগিব এতিয়া 1 আৰু 1 যোগ হৈ 2 হ'ব তলত ইয়াত আমি কিমান দেব পাৰি 2 দিলেও 22 হৈ যাব ইয়াতে 2 দিলে 22 তেতিয়া দুইবাৰ হৰণ না যাব তেতিয়া চোৱা 2 বাৰ হৰণ যাব 3 দিলে বেছি হৈ যাব 2 ৰে দিলে ঠিকই থাকিব 2 দুগুণে 4
2 দুগুণে 4 তেতিয়া 46-ৰ ওচৰা-ওচৰি হয়, কিন্তু 3 দিলে কিন্তু আমাৰ 60-ৰ ওপৰত গুচি যাব, গতিকে সেইটো নহ'ব। 6-ৰ পৰা 4 গ'লে 2, এইটো যোৰা নমায় না। এতিয়া চোৱা, আমি পইণ্টৰ এইফালে কামখিনি আমি কৰি শেষ কৰিলোঁ। এতিয়া এইফালে পইণ্টৰ সোঁফালৰ সংখ্যাৰ লগত এইটো আমি ধৰি আছোঁ। তেতিয়াহ'লে এই সংখ্যাটো তলত যেতিয়া নামিব 2 ঠিকেই থাকিব, কিন্তু 2 আৰু এইটো দুটা যোগ হৈ 4 হ'ব। এতিয়া চোৱা, ইয়াতে আমাৰ লাষ্টৰ অংকটো 1 আছে, তেতিয়াহ'লে 1 দিলে ইয়াতে মিলিব। পইণ্টটো আগত দি লওঁ আমি, পইণ্টৰ সোঁফালে কাম কৰি আছোঁ, সেইকাৰণে 1টো ইয়াতে লাগিব। এতিয়া 1 1 পূৰণ কৰিলে 1 হ'ব, 1 4 গুণ 4 হ'ব, 1 দুগুণে 2 হ'ব। তেতিয়া আমাৰ 12.1 এইটো বৰ্গমূল হ'ব। তেতিয়াহ'লে চোৱা, ইয়াতে আমি ৰুট অভাৰ 146.41 ৰুট অভাৰ ইয়াতে আমি কি লিখিম 12.1 হোল স্কোৱাৰ, স্কোৱাৰ ৰুট কেঞ্চেল হ'ল, তেতিয়াহ'লে 12.1 হ'ব বৰ্গমূল। এতিয়া 4 নম্বৰটো লৈছোঁ আহা, 102.01 এইটো আমি লৈছোঁ 102.01 এক যোৰা 2 যোৰা। তেতিয়া ইয়াত আমি কি হেৰি হৰণ দিম, চোৱা, ইয়াৰ 1ৰ পিছত যেতিয়া 0 হ'ব বা কোনো এটা সংখ্যাৰ পিছত যেতিয়া 0 হ'ব, এই যোৰা সহ তেতিয়া ধৰিব লাগিব। তে 1 দিলোঁ, কিন্তু ইয়াতে 0 দিব লাগিব, 10 ল'ব লাগিব। তেতিয়া 10 10 গুণ কিমান হ'ব, 100 হ'ব। তেতিয়া 2টো নামি যাব আৰু এই যোৰাটো নমাই দিম তেতিয়া আমি। এতিয়া চোৱা, 10 আমি আৰু এই 10ৰ লগত যোগ কৰিলে 20 হৈ তলত নামিব। তেতিয়া লাষ্টত 1 আছে, 1 দিলে ইয়াতে মিলি যায়, পইণ্টটো আমি দি ল'ব লাগিব, যিহেতু গোটেইখিনি ধৰি আছোঁ, পইণ্টৰ সোঁফালে লৈ আছোঁ সংখ্যাটো। তেতিয়া 1 1 গুণ 1, 1 0 গুণ 0, 1 দুগুণে 2 হ'ব। দিয়াৰ পৰা আমি লিখিব পাৰি ৰুট অভাৰ 102.01 ইয়াক বৰ্গমূল আমি কিমান পালোঁ, 10.1 হোল স্কোৱাৰ, গতিকে ইয়াৰ স্কোৱাৰ ৰুট কেঞ্চেল, 10.1 এইটো হ'ব বৰ্গমূল। এতিয়া আমি 8 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। চ' 8 নম্বৰত কি কৈছে, 8ৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। এতিয়া তোমালোকে এটা কথা জানি থবা যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হয়। গতিকে চোৱা, ইয়াতে অযুগ্ম সংখ্যাটো বিচাৰি উলিয়াম, এইটো হ'ল আমাৰ অযুগ্ম সংখ্যা, গতিকে এইটো হ'ল আমাৰ অযুগ্ম সংখ্যাৰ কি বৰ্গ, গতিকে এইটো হ'ব আমাৰ শুদ্ধ আনচাৰ। তাৰপিছত বি নম্বৰ, তলৰ কোনটোৰ এককৰ স্থানত বা একক স্থানত 1 থাকিব। চোৱা, 1 কোনটোত আহে, আমাৰ অংকৰ ভিতৰত কোনটো ডাবল পূৰণ হ'লে তোমাৰ কি হয়, 1 আহিব। চোৱা, তোমালোকক ইয়াতে দিছিলোঁ যে 1 পূৰণ হ'লে 1 আহে আৰু 9 ডাবল পূৰণ হ'লে 1 আহে লাষ্টত, গতিকে এইকেইটাৰ ভিতৰত এই দুটাৰ ভিতৰত হ'ব লাগিব। তেতিয়াহ'লে ইয়াত আমাৰ 19ৰ ভিতৰত 9 আছে, কিন্তু 9 ডাবল পূৰণ হ'লে কিন্তু 1 আহিব, গতিকে এই 1 নম্বৰটো আমাৰ শুদ্ধ আনচাৰ হ'ব, বাকীকেইটা কিন্তু নহয়। এতিয়া চোৱা, ইয়াতে চি নম্বৰত যে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। তো এটা কথা তোমালোকে জানি থোৱা, চোৱা, এইখিনি কথা যে দুটা ক্ৰমিক বৰ্গ সংখ্যাৰ মাজত টুৱাইচ এন এটা স্বাভাৱিক সংখ্যা থাকে, যে এন এটা যিকোনো স্বাভাৱিক সংখ্যা, নাইবা যে এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত টুৱাইচ এন এটা স্বাভাৱিক সংখ্যা থাকে। এইটো তোমালোকৰ নিয়ম 6 নম্বৰত আছে, চাবা ওপৰত, অনুশীলনীৰ ওপৰত চাবা। ইয়াতে যদি এনৰ মান আমি ধৰি লওঁ, য'ত ধৰা হ'ল এনৰ মান এটা ধৰিলোঁ আমি যে 5 ধৰিলোঁ, তেতিয়া 5 যদি ধৰা হয়, দুটা বৰ্গ সংখ্যা এনৰ বৰ্গ অৰ্থাৎ n মানে 5ৰ বৰ্গ, এতিয়া 5ৰ বৰ্গ আৰু এটা আছে n+1ৰ বৰ্গ, n+1 মানে হ'ল 5+1 এইটোৰ বৰ্গ অৰ্থাৎ এইখিনিৰ বৰ্গ, তেতিয়া 6 হ'ব, 6ৰ বৰ্গ, তেতিয়া 5 আৰু 6ৰ বৰ্গ হ'ল। এই দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব, টুৱাইচ এনটা, অৰ্থাৎ 2 × 6ৰ এনৰ মানটো কি হ'ব, 5 হ'ব, সৰু সংখ্যা যিটো আছে আমি ধৰিছিলোঁ সেইটো হ'ব, অৰ্থাৎ 5 10টা স্বাভাৱিক সংখ্যা থাকিব। তো 10টা স্বাভাৱিক সংখ্যা আমি কেনেকৈ পাম, চোৱা, ইয়াতে 5ৰ বৰ্গ মানে হ'ল 25 আৰু 6ৰ বৰ্গ হ'ল মানে 36, তেতিয়াহ'লে 25 আৰু 36ৰ মাজত 10টা স্বাভাৱিক সংখ্যা হ'ব নে নাই। চোৱা, 26 27 28 29 30 31 32 33 34 35 35লৈকে আমি ধৰিব পাৰি, 36 ধৰিব নোৱাৰি। তেতিয়াহ'লে 1 2 3 4 5 6 7 8 9 10টা ওলাইছে। তেতিয়াহ'লে আমাৰ এইটো কি হ'ব, টুৱাইচ এনটা স্বাভাৱিক সংখ্যা থাকে। তেতিয়া ইয়াত আমাৰ কৈছে যে 18ৰ বৰ্গ আৰু 19ৰ বৰ্গ, তেতিয়াহ'লে ইয়াত এনৰ মানটো কি হ'ব, এনৰ মান 18 হ'ব, যিটো সৰু সংখ্যা আছে। তেতিয়াহ'লে ইয়াত আমাৰ কিমানটা স্বাভাৱিক সংখ্যা থাকিব, টুৱাইচ এনটা। তেতিয়াহ'লে টুৱাইচ এন হ'লে 2 × এনৰ মান যেতিয়া 18 হয়, তেতিয়া ইয়াৰ মানটো ওলাব 36, অৰ্থাৎ 36টা স্বাভাৱিক সংখ্যা আমি পাম।
তেতিয়াহ'লে ইয়াতে চোৱা আমাৰ 36 আনসাৰ দ্বিতীয় নম্বৰত আছে এইটো আমাৰ শুদ্ধ আনসাৰ হ'ব ইয়াতে আমাৰ ডি নম্বৰত কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা হলে তাৰ শেষৰ অংকটো কি হ'ব পাৰে চোৱা সেইখিনি আমি চাই লওঁ সো বর্গ সংখ্যার এককের স্থানাঙ্ক হল 0 1 4 5 6 9 এইকেইটা থাকিব পাৰে বর্গ সংখ্যাত এইকেইটাৰ বাহিৰে কিন্তু থাকিলে সেইটো পূৰ্ণ বৰ্গ সংখ্যা নহব তেতিয়াহ'লে 2 থাকিব নোৱাৰে 3 থাকিব নোৱাৰে 7 থাকিব নোৱাৰে 8 থাকিব নোৱাৰে তো ইয়াতে আমাৰ চোৱা ইয়াতে 1 আছে ঠিকই আছে 1 থাকিব পাৰে 2 থাকিব 2 কিন্তু থাকিব নোৱাৰে 6 থাকিব পাৰে 9 থাকিব পাৰে কিন্তু এইটো হ'ব আমাৰ পূৰ্ণ বৰ্গ সংখ্যা এইটো নহয় গতিকে এইটো শুদ্ধ আনসাৰ এতিয়া √2025 যদি 45 হয় তেতিয়াহ'লে 20.25 এইটোৰ বৰ্গমূল কিমান হ'ব তো ইয়াৰ কাৰণে বৰ্গমূল আমাৰ এইটো হ'ব 4.5 কেনেকৈ হয় চোৱা 20.25 ইয়াক যদি আমি বৰ্গমূল উলিয়াও জোৰা পাতিব লাগিব তো 20 ক আমি 4 ৰে হৰণ কৰিব পাৰি 4 4 গুণ 16 ইয়াত কিন্তু 4 বাচিব 25 নামি আহিব তো 4 যোগ কৰি ইয়াতে 8 হ'ব ইয়াতে আমি যেহেতু 4 লৈ এই দশমিকৰ পৰৱৰ্তী সংখ্যা একেলগে আমি হিসাব কৰি আছো তেতিয়া আমি ইয়াতে পইণ্টটো দি ল'ব লাগিব কাৰণ এই গোটেইখিনি এই 4টা আমি পইণ্টৰ সোঁফালে লৈ আছো এতিয়া ইয়াতে 5 দিব লাগিব কাৰণ লাষ্টৰ অংকটো 5 আছে তো 5 দিলে 5 5 গুণ 25 ৰ 5 হাতত 2 5 8 গুণ 40 আৰু হাতত 2 42 এতিয়া মিলি যাব 4.5 টো হ'ব বৰ্গমূল গতিকে ইয়াৰ শুদ্ধ আনসাৰটো আমাৰ 2 নম্বৰটো গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছো ভিডিঅ'টো যদি ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব যাতে অন্যজনে চাব পাৰে আৰু পৰৱৰ্তী যিবোৰ ভিডিঅ' আছে সেইবোৰ পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে তাৰ নটিফিকেশনবোৰ সোনকালে পায় ধন্যবাদ